তেওঁলোকৰ চাকৰিটো যাবগৈ নেকি? এতিয়া কোনোবাই ক'ব আমাৰ কৰ্মী আছে, মধ্যাহ্ন ভোজন বনোৱা আমাৰ ৰান্ধনী আছে, তেওঁলোকৰ চাকৰিটো চাকৰি ৰান্ধনীসকলৰ চাকৰি সংকটত পৰিব নে তেওঁলোকক অন্য কামত নিয়োগ কৰা হ'ব? কাৰণ মধ্যাহ্ন ভোজনী ৰান্ধনীসকলৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি নলবাৰীত এই ডাঙৰ খবৰটো ঘোষণা কৰিছে। এতিয়াৰে পৰা অৰ্থাৎ লাহে লাহে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ নীতি নিয়ম কিছু সলনি হৈছে। পূৰ্বৰ নীতি নিয়ম এতিয়াৰে পৰা নাথাকিব। লাহে লাহে মধ্যাহ্ন ভোজনৰ নীতি নিয়ম পূৰ্বতকৈ উন্নত হ'ব আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়াৰে পৰা নতুন পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। আজি নলবাৰীত এক কাৰ্যসূচী আছিল আৰু নলবাৰীৰ সেই কাৰ্যসূচীত তেওঁ ইতিমধ্যে স্পষ্টকৈ উল্লেখ কৰিছে যে সমগ্ৰ অসমতে এই নতুন নিয়ম লাহে লাহে কৰা হ'ব। কাৰণ এতিয়াৰে পৰা মধ্যাহ্ন ভোজনৰ ক্ষেত্ৰত এক নতুন নিয়ম আৰু এই নতুন নিয়মত কি কি থাকিব সেয়া মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উল্লেখ কৰিছে। এতিয়াৰে পৰা মধ্যাহ্ন ভোজন বিদ্যালয়ত ৰান্ধিব নালাগে। পূৰ্বতে যেনেধৰণে ৰান্ধনীসকলে মধ্যাহ্ন ভোজন বিদ্যালয়ত ৰান্ধিছিল, কিন্তু এতিয়াৰে পৰা বিদ্যালয়ত ৰন্ধা নহ'ব। কাৰণ এই মধ্যাহ্ন ভোজন ৰন্ধা হ'ব কেন্দ্ৰীয় পাকঘৰত। লাহে লাহে বহু ঠাইত অৰ্থাৎ অসমৰ বহুকেইখন জিলাত ইতিমধ্যে এই অৰ্থাৎ ব্যৱস্থা কৰা হ'ব আৰু ইতিমধ্যে বহুকেইখন জিলাত ব্যৱস্থা কৰা হৈছে। কেন্দ্ৰীয় পাকঘৰ নিৰ্মাণ কৰি থকা হৈছে, যি কেন্দ্ৰীয় পাকঘৰত 25,000 শিক্ষাৰ্থীৰ বাবে একেলগে ৰন্ধাৰ ব্যৱস্থা থাকিব আৰু সেই কেন্দ্ৰীয় পাকঘৰৰ পৰাই প্ৰতিখন বিদ্যালয়লৈ বিশেষ বাহনেৰে লৈ যোৱা হ'ব মধ্যাহ্ন ভোজন। আৰু এই মধ্যাহ্ন ভোজন এতিয়াৰে পৰা সেইসকল ৰান্ধনীয়ে বিলাব লাগিব। অৰ্থাৎ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলে এতিয়াৰ পৰা ৰন্ধাৰ কাম কৰিব নালাগে। তেওঁলোকৰ বাবে এটা আংশিক কিছু সকাহ বুলি ক'ব লাগিব। তেওঁলোকে কেৱল মাত্ৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰে তেওঁলোকে সেই মধ্যাহ্ন ভোজনসমূহ কেৱল ছাত্ৰ ছাত্ৰীৰ মাজত বিলাব লাগিব। এতিয়াৰে পৰা মুখ্যমন্ত্ৰীগৰাকীয়ে সেই নতুন নিয়মৰ কথা উল্লেখ কৰিছে। আজি নলবাৰীত সেই কথা উল্লেখ কৰিছে। ইতিমধ্যে বহুকেইখন জিলাত সেই পাকঘৰ হৈ উঠিছে আৰু এই পাকঘৰ নিৰ্মাণ কৰি থকা হৈছে বহুকেইখন জিলাত। উজনি অসমৰ কেইবাখনো জিলাত ইতিমধ্যে নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰিছে। লখিমপুৰ, ডিব্ৰুগড়, তেজপুৰ, যোৰহাট ইত্যাদিকে ধৰি বহুকেইখন জিলাত এনেধৰণৰ বৃহৎ এক পাকঘৰ নিৰ্মাণ কৰিব আৰু এই পাকঘৰৰ পৰাই মধ্যাহ্ন ভোজন যাব বিদ্যালয়সমূহলৈ। সঠিক সময়ত বিদ্যালয়সমূহত গৈ বিশেষ বাহনেৰে গৈ উপস্থিত হ'বগৈ আৰু তাৰ পাছতে বিলনীয়া ৰূপত এতিয়াৰে পৰা দেখিবলৈ পোৱা যাব মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকল। আমি আপোনালোকক আগবঢ়াব বিচাৰিম মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য প্ৰকাশ কৰিছিল। আৰু ইয়াৰ পৰা গাড়ী দিয়ে, যিফালে যি গাড়ীৰ ডাইৰেকশ্যন আছে সেই গাড়ী দি ৰাতিপুৱাই খোৱাটো লৈ যাব আৰু একজেক্ট টাইমত স্কুলখনত গৈ খোৱাটো গৈ পাব। এতিয়া কোনোবাই ক'ব আমাৰ কৰ্মী আছে, মধ্যাহ্ন ভোজন বনোৱা আমাৰ ৰান্ধনী আছে, তেওঁলোকৰ চাকৰিটো যাবগৈ নেকি? তেওঁলোকৰ চাকৰি নাযায়। তেওঁলোকে আগতে বনাইছিলে, এতিয়া বিলাব। তেওঁলোকৰ বনোৱা কামটো নোহোৱা হৈ যাব, তেওঁলোকে বিলনী হিচাপে নিজৰ কামটো কৰি থাকিব। অৰ্থাৎ ৰাতিপুৱা ইয়াতে খোৱা বস্তু যাব, আমাৰ মধ্যাহ্ন ভোজন যোজনাৰ ৰান্ধনী বাইদেউসকলে ল'ৰা ছোৱালীকেইটাক বিলাই দিব আৰু সুন্দৰকৈ পুষ্টিকৰ খাদ্য খাব আৰু ল'ৰা ছোৱালীৰ স্কুলত অহাৰ ইচ্ছাটো বহু পৰিমাণে বাঢ়ি যাব। 25,000 ল'ৰা ছোৱালীৰ খোৱা বস্তু মধ্যাহ্ন আহাৰ আমি ইয়াতে বনাই ল'ম। এয়া আছিল মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। কিন্তু এই মধ্যাহ্ন ভোজনৰ যি এক নতুন নীতি, এই নতুন নীতি নিয়মৰ ফলত কি কি সুবিধা লাভ কৰিব বা কি কি সুবিধা হ'ব বিদ্যালয়খনৰ বাবে। বিদ্যালয়খনত পূৰ্বতে দেখিবলৈ পোৱা গৈছিল মধ্যাহ্ন ভোজনৰ নামত প্ৰধান শিক্ষকে বহুখিনি সময় নষ্ট কৰিব লগা হৈছিল, যাৰ ফলত প্ৰধান শিক্ষকে বিদ্যালয়খনৰ শৈক্ষিক দিশটো চোৱা চিতা কৰাত যথেষ্ট হেঙাৰ হৈ পৰা দেখিবলৈ পোৱা গৈছিল। আৰু এতিয়াৰ পৰা সেই ক্ষেত্ৰত কিছু সকাহ পাব বিদ্যালয়খনৰ অৰ্থাৎ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীসকলেও। আৰু এই ক্ষেত্ৰত বহুখিনি নীতি নিয়ম যিহেতু আছে আৰু এই নীতি নিয়মৰ জৰিয়তে বহুখিনি ক্ষেত্ৰত উপকৃত হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আমি আগবঢ়াব বিচাৰিম কি কি ক্ষেত্ৰত আচলতে সুবিধা লাভ কৰিব বা কি কি ক্ষেত্ৰত সুবিধা হ'ব, কি কি ক্ষেত্ৰত সকাহ লাভ কৰিব প্ৰধান শিক্ষকসকলে বা অন্যান্য যিসমূহ বিষয় জড়িত হৈ থাকে সেইসকলৰ ক্ষেত্ৰতো। প্ৰধান শিক্ষকসকলে চাউল আনিবৰ কাৰণে, শাক চব্জি বজাৰ কৰিবৰ কাৰণে বহুত সময় খৰচ কৰিব লাগে। শিক্ষাৰ পৰিৱৰ্তে বনোৱাৰ কামত খৰচ কৰিব লাগে। এতিয়া প্ৰধান শিক্ষকসকলেও হিচাপ নিকাচৰ মাজত পৰিব নালাগে, কাৰণ ইয়াৰ পৰাই আমি খোৱাটো পঠাই দিম আৰু তেওঁলোকৰ এটা অতিৰিক্ত দায়িত্বৰ পৰা মুক্তি পাব। তাৰ ফলত তেওঁলোকে সদায় ল'ৰা ছোৱালীৰ বিদ্যায়তনিক কাম কৰাত বেছিকৈ সুবিধা পাব।
ইয়াৰ লগতে আপোনালোকে এটা কথা জানিব যে ৰাতিপুৱা ইয়াত কিটচেনটোত 25,000 ল'ৰা ছোৱালীৰ কাৰণে আমি বনাই দিলোঁ। দিনটোতো কিটচেনটো খালী হৈ থাকিব। আমি কেতিয়াবা কেতিয়াবা গুৱাহাটী মেডিকেল কলেজত খোৱা বস্তু পঠাব লাগে, আমি এখেতসকলক কওঁ গুৱাহাটীত যে আপোনালোকে বনাই দিব। যদি চৰকাৰৰ কিবা মিটিং আদি থাকে তাতো আমি তেখেতসকলক কওঁ আপোনালোকে বনাই দিব। আৰু কেতিয়াবা কেতিয়াবা কোনোবাই নিজৰ জন্মদিনত, নিজৰ আন সময়ত তেওঁলোকে মেডিকেলত বা আন জাগাত বা ভোগ আদি দিব খোজে, খোৱা বস্তু দিব খোজে, এখেতসকলক ক'লেই তেওঁলোকে তেনেকুৱা সা সুবিধাখিনিও কৰি দিব। ইয়াৰ লগতে আজি যদি বানপানী হৈছে, ৰিলিফ কেম্পত আমি আহিছোঁ, ৰাতি ৰাতি ডিচিসকলে চাউল দালি যোগাৰ কৰিব নোৱাৰে, কিন্তু মানুহটো কেম্পত আহিয়ে গ'ল, মানুহকতো খোৱা বস্তু দিব লাগে। আমি কামৰূপ জিলাত ৰিলিফ কেম্প হ'লে প্ৰথম ৰাতিৰ খোৱা সদায় অক্ষয় পাত্ৰৰ পৰা আমি পঠাই দিওঁ। তেতিয়াহ'লে তেওঁলোকৰ বান বিধ্বস্ত মানুহেও খোৱা খাব পালে, পিছদিনাৰ পৰা ৰিলিফ আহি থাকিলে। গতিকে অকল যে মিড ডে মিল আছে তেনেকুৱা নহয়, জিলাৰ উপায়ুক্তক যি ধৰণে এখেতসকলৰ পৰা সহায় লাগিব সেনেকুৱা ধৰণৰ সহায় তেওঁলোকে আগুৱাই লৈ গৈ থাকিব আৰু তেওঁলোকে আমাৰ জিলা প্ৰশাসনক সহায় কৰিব। অক্ষয় পাত্ৰ নামৰ যি এক NGO আছে, সেই NGOটোক ইতিমধ্যে দায়িত্ব দিয়া হৈছে আৰু এতিয়াৰ পৰা অক্ষয় পাত্ৰৰ নামৰ এই NGOৰ কৰ্মকৰ্তাসকলে এই কাম কৰি যাব। তেওঁলোকে অসমৰ যিসমূহ বিদ্যালয় আছে, যিসমূহ বিদ্যালয় মধ্যাহ্ন ভোজন দিয়া হয় চৰকাৰী বিদ্যালয়সমূহত, এই চৰকাৰী বিদ্যালয়সমূহৰ বাবে এতিয়াৰ পৰা মধ্যাহ্ন ভোজনৰ যোগান ধৰিব অক্ষয় পাত্ৰ নামৰ NGOটোৱে। আৰু এই ক্ষেত্ৰত এতিয়া মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলৰ বাবে কিছু সকাহ আহি পৰিব। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত কি কৈছিল, কি শেহতীয়া তথ্য দিছিল, নতুন নীতি নিয়মৰ ক্ষেত্ৰত আৰু কি তথ্য দিছিল, সেই সন্দৰ্ভত আগবঢ়াইছোঁ সবিশেষ। 2011 চনত তেতিয়া অসমত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে। মই তেওঁক ফাইলত লিখিছিলোঁ যে 6 জাগাত আমি পৰীক্ষামূলকভাৱে এই কেন্দ্ৰীয় কিটচেনৰ ব্যৱস্থা কৰিব খোজোঁ। বহুদিন কথা বতৰাৰ পিছত তেখেতে মোক কৈছিলে যে বেলেগ জাগাত নালাগে, তুমি যদি ইমান কৰিব খোজা জালুকবাৰী সমষ্টিৰ কাৰণে কৰা, তাত মোৰ আপত্তি নাই, কিন্তু বেলেগ জাগাত কৰিব নালাগে। আৰু যেনেকৈ কোৱা হৈছিলে, আমি জালুকবাৰী সমষ্টিত প্ৰথমতে 2011-12 চনত আমাৰ সমষ্টিৰ ল'ৰা ছোৱালীৰ কাৰণে এটা চেণ্ট্ৰেলাইজ কিটচেন আমিনগাঁৱত আৰম্ভ কৰিছিলোঁ। চাওঁতে চাওঁতে মানুহে, ল'ৰা ছোৱালীয়ে এই চেণ্ট্ৰেলাইজ কিটচেনৰ পৰা ইমান সুবিধা পালে, মই লাহেকৈ শিক্ষামন্ত্ৰী হিচাপে ক'লোঁ যে নহয়, আমি গুৱাহাটীৰ বাকীকেইটা সমষ্টিটো দিম। তেনেকৈ আমি পশ্চিম গুৱাহাটী, পূব গুৱাহাটী, দিছপুৰ সমষ্টিটো দিলোঁ। তাৰপিছত লাহেকৈ মই ক'লোঁ যে নহয়, জালুকবাৰীৰ ল'ৰা ছোৱালীয়ে যদি মধ্যাহ্ন আহাৰ ইমান ভাল কৰি পাব, হাজো বা পলাশবাৰীয়ে কিয় নাপাব? লাহেকৈ মই কামৰূপলৈকেও ইয়াক আগবঢ়াই দিলোঁ। কিন্তু কিটচেনটোৰ কেপাচিটি ইমানেই আছিল যিমানখিনি আমি কৰিব পাৰোঁ। যি নহওক তেনেকৈ পাৰ হৈ গ'ল, চৰকাৰ বদলিল, পৰিৱেশ সলনি হ'ল। যোৱা কিছুদিনত আমি যোৰহাটত এই চেণ্ট্ৰেলাইজ কিটচেন বা যোৰহাট জিলাৰ ছাত্ৰ ছাত্ৰীসকলক মধ্যাহ্ন আহাৰ যোজনাৰ জৰিয়তে এটা জাগাতে সুন্দৰ কৰি বনাই আমি খোৱা বস্তু পঠিয়াই দিয়া আৰম্ভ কৰিলোঁ। তাৰপিছত মোৰ মনটোত লাগি আছিলে যে মোৰতো 6টা কৰিব মন আছিলে, তেতিয়া কিবা কাৰণত কৰিব নোৱাৰিলোঁ, এতিয়া কৰিব লাগে। আমি মাজুলীটো আৰম্ভ কৰিলোঁ, কিটচেন নিৰ্মাণৰ কাম চলি আছে। আজি আমি নলবাৰীত আৰম্ভ কৰিলোঁ আৰু এই মাহৰ ভিতৰতে আমি ডিব্ৰুগড়, লখিমপুৰ আৰু তেজপুৰতো আমি এই চেণ্ট্ৰেলাইজ কিটচেন ব্যৱস্থা আৰম্ভ কৰিম। ইয়াতে কি হ'ব? 25 কোটি টকা খৰচ কৰি আমি এটা পাকঘৰ বনাম। এই পাকঘৰটোত ৰুটিও মেচিনেদি হ'ব পাৰিব, শাক চব্জিও মেচিনেদিও কাটিব, আৰু আমাক ইয়াত ৰাইজৰো কিছু মানুহক লোৱা হ'ব যোনে ইয়াতে
পাচলি আদি ধুব কিন্তু আমি সুন্দৰ কৰি এই গোটেই খোৱা বস্তুখিনি আটাইতকৈ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু কতো এখুটো কোনো বাহিৰা ধূলি মাকতি নপৰাকৈ আমি সুন্দৰভাৱে ইয়াতে ৰাতিপুৱাৰ মধ্যাহ্ন আহাৰ যোজনাখিনি বা ভোজনখিনি আমি বনাম চৰকাৰে মধ্যাহ্ন আহাৰ ভোজনৰ বাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীক ओम प्रकाश हम लोग कितना देते हो एलपी एमई के लिए आमी सरकारे एजन छात्र छात्रीर कारणे एलपीत 6 टका एमईत आमी 10 टका दिउ किन्तु एखेतসকলে जितु खोआ बस्तु बनाब तात 6 टका और 10 टकात নহয়গৈ जिखिनि अतिरिक्त लागिब সেইখিনি हरे कृष्ण फाउंडेशन और अक्षय पात्रই তেওঁলোকে নিজাকৈ সংগ্ৰহ কৰিব চৰকাৰৰ টকা আৰু আমাৰ টকা দুইটাই লগ লাগি আমি ৰাতিপুৱা ইয়াতে স্কুল আৰম্ভ হোৱাৰ আগে আগে গুটেই নলবাৰী জিলাত যিমান লৰা ছোৱালী আছে অলপ অলপ বাস্কা আৰু তামুলপুৰ ইয়াত যোগ হ'ব टोटल ये किचन का कैपेसिटी कितना है कितना स्टूडेंट के लिए 25,000